ডক্টৰ মহেশ্বৰ নাগৰ পিছত প্ৰদীপজ্যোতি মহন্তৰ বাহিৰে বেলেগৰ নাম সততাই আমাৰ চকুমনলৈ নাহে। মানুহক অত্যন্ত ৰূপে ভাল পাব পৰা এক প্ৰগাঢ়ৰ ব্যক্তিত্ব ছাৰৰ মাজেদি আমি অনুভৱ কৰোঁ, বিশেষকৈ মই অনুভৱ কৰোঁ। প্ৰদীপজ্যোতি মহন্ত ছাৰৰ প্ৰত্যেকটো বাক্যই যেন ধ্যানস্থ মানুহ এজনে ধ্যানৰ পৰা উঠি কৰা আত্মোপলব্ধিৰে সজোৱা একোটা বাক্য। আমি আজি ডক্টৰ প্ৰদীপজ্যোতি মহন্তদেৱৰ কৰ্মৰাজি আৰু সৃষ্টিৰাজিৰ বিষয়ে আলোকপাত কৰিবৰ কাৰণে এগৰাকী বিশেষ ব্যক্তিক নিমন্ত্ৰণ জনাই আনিছোঁ। তেখেত হৈছে ডক্টৰ মিলন নেওগ। ডক্টৰ মিলন নেওগ বৰ্তমান নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ এটা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক। তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু ইয়াৰ পূৰ্বে তেখেতে কোকৰাঝাৰ বাণিজ্য মহাবিদ্যালয়ত প্ৰায় 5 বছৰ কাৰ্যনিৰ্বাহ কৰিছিল আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত জুনিয়ৰ ফেলো হিচাপেও 3 বছৰ আছিল। তেখেতৰ PhDৰ যিটো বিষয়, তেখেতৰ গৱেষণাৰ বিষয়টো হৈছে নৱবৈষ্ণৱ জাগৰণ আৰু আমাৰ জনজাতি। তেখেতে ইতিমধ্যে কেইবাখনো গ্ৰন্থ তেখেতৰ প্ৰকাশিত হৈছে। ভাৰতীয় ভক্তি আন্দোলনৰ পটভূমিত শংকৰদেৱ, বেজবৰুৱাৰ অসমৰ সুৱদী মাত, সৃজনশীল প্ৰতিভাৰ গৰাকী শংকৰদেৱ সৃষ্টি আৰু ব্যক্তিকে ধৰি আৰু কেইবাখনো কিতাপ তেখেতৰ ইতিমধ্যে প্ৰকাশিত হৈছে আৰু ইয়াৰ উপৰি আলোচনী জাৰ্নাল আদিত তেখেতৰ প্ৰায় 2 প্ৰবন্ধ সিঁচৰতি হৈ আছে। শংকৰদেৱ চৰ্চাৰ ক্ষেত্ৰত তেওঁৰ প্ৰজন্মৰ ভিতৰত এগৰাকী অগ্ৰণী ডক্টৰ মিলন নেওগ। আমি মিলন নেওগক আমন্ত্ৰণ জনাই আনিছোঁ। আজিৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটিত থকা পুথিবৃন্দ, মোৰ পৰম শ্ৰদ্ধাৰ শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ সভানেত্ৰী নিৰুপমা মহন্ত বাইদেউ, আজি আচলতে এই অনুষ্ঠানটিত নিমন্ত্ৰণ পাই মোৰ প্ৰথমতে যথেষ্ট উৎফুল্লিত অনুভৱ কৰিছিলোঁ, আনন্দ অনুভৱ কৰিছিলোঁ আৰু সমান্তৰালভাৱে মোৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান হিচাপে মই দেখা দিছিলে মোৰ সন্মুখত বিষয়টোৱে। কাৰণটো হ'ল মহন্ত ছাৰ মোৰ পোনপটীয়া শিক্ষাগুৰু, মোৰ গৱেষণাৰ গুৰু আৰু ছাৰক বিগত 23 বছৰৰ সান্নিধ্যৰে যেনেকৈ মই বুজিছোঁ এইগৰাকী ব্যক্তিৰ বিষয়ে মই কিমান সঠিক ৰূপত আপোনালোকৰ সন্মুখত দাঙি ধৰিব পাৰিম, সেই কথাটো মোৰ কাৰণে এটা এক ধৰণৰ প্ৰত্যাহ্বান। তথাপি মই যত্ন কৰিম যিমানখিনি পাৰি কম সময়ৰ ভিতৰত মোৰ সীমিত অভিজ্ঞতা অধ্যয়নৰ মাজেদি ছাৰৰ বিষয়ে কিছু কথা দাঙি ধৰিবৰ কাৰণে। আৰু ছাৰৰ প্ৰদীপজ্যোতি মহন্ত ছাৰৰ কামৰ পৰিধি আৰু গভীৰতা, তেখেতে কাম কৰাৰ ক্ষেত্ৰবিলাকৰ যি বিশালতা, এই আটাইখিনি কথা সামৰি বা সেইখিনি কিমানখিনি ভিতৰলৈ মই জানিব পাৰিছোঁ সেইখিনি নিশ্চিতভাৱে সন্দেহজনক কথা এটা। প্ৰথমতে মোৰ ব্যক্তিগতভাৱে ছাৰৰ ব্যক্তিগত কথা এটাৰ মাজেদি মই আৰম্ভ কৰিব বিচাৰিছোঁ। যেতিয়া মই কলেজত পঢ়ি থকা অৱস্থাত তেতিয়াই মই প্ৰদীপজ্যোতি মহন্ত ছাৰৰ প্ৰতি মোৰ এক ধৰণৰ ভাৱমূৰ্তি গঢ় লৈ উঠিছিলে মোৰ মনৰ মাজত। তেখেতৰ লেখনিবিলাক পঢ়ি, গৰীষী হওক, প্ৰান্তিকত হওক, তেতিয়া মই যিখিনি লেখা পঢ়িছিলোঁ সেই পঢ়াৰ মাজেদি মানুহজনৰ প্ৰতি মোৰ এক ধৰণৰ এটা ভাৱমূৰ্তি এটা মোৰ চকুৰ সন্মুখত গঢ় লৈ উঠিছিলে। মূলতঃ ভাষাৰ কাৰণে মোৰ এটা অনুভৱ হয় প্ৰদীপজ্যোতি মহন্ত ছাৰৰ প্ৰত্যেকটো বাক্যই যেন অসমীয়াতে লিখা হওক বা ইংৰাজীতে হওক, ধ্যানস্থ মানুহ এজনে ধ্যানৰ পৰা উঠি কৰা আত্মোপলব্ধিৰে সজোৱা একোটা বাক্য। প্ৰত্যেকটো বাক্যৰ মাজতেই সুসংহত চিন্তাৰ প্ৰকাশ, প্ৰত্যেকটো বাক্যৰ মাজতেই শব্দৰ এক ধৰণৰ ৰমণীয় খেলা, প্ৰত্যেকটো বাক্যই ক'বলগীয়া কথাখিনিক স্পষ্টৰূপে কোৱাৰ সমান্তৰালভাৱে সি এক মানে মনোমোহা শিল্প, যেনেকৈ আমি শিল্প চালে কলাগত কিবা বিষয় এটা যদি উপভোগ কৰোঁ যেনেকুৱা এটা অনুভৱ হয়, মোৰ কাৰণে সেই বয়সতেই সেই অনুভৱ এটা হৈছিলে।
হোৱাৰ পিছত যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত মই আহি পঢ়িবলৈ আহিলোঁ আৰু খুব ভিতৰুৱা গাঁৱৰ পৰা ওলাই আহিছিলোঁ তেনেই নিম্ন মধ্যবিত্ত পৰিয়ালৰ এটা সাধাৰণ ল'ৰা মই এটা গতিকে গুৱাহাটীত আহি পেলাই বৰকৈ মই এডজাষ্ট হ'ব পৰা নাছিলোঁ গতিকে মই ডাঙৰ মানুহৰ ওচৰলৈ আগবাঢ়ি যাবলৈ মোৰ মানে সংকোচবোধ আছিল মোৰ এতিয়াও মনত পৰে সেইদিনাখন বিভাগৰ এখন আলোচনা চক্ৰত মই কীৰ্তনৰ বিষয়ে কেইটামান কথা কৈছিলোঁ মোৰ ভাগত কীৰ্তন কৰিছিলে মই চাই আছোঁ ছাৰে কি কয় ছাৰে কেনেকৈ চাইছে মোক তাকে মই ভালকৈ লক্ষ্য কৰি আছিলোঁ দেখিছোঁ ছাৰে খুব সন্তুষ্টিৰে হাঁহি এটা মাৰি মোলৈ চাইছিলে আৰু সেই ভিতৰৰ পৰা অহা ভাগি থকা মনৰ জোৰা টাপলি লগোৱা জীৱনৰ এটা তেনেই সাধাৰণ ল'ৰা এটাৰ বুকুত এনে এক আত্মবিশ্বাসৰ জন্ম দিছিলে আৰু ছাৰে মোক পিছত নিজৰ কোঠালৈ মাতি পঠিয়াইছিলে ছাৰৰ সেই সান্নিধ্যটোৱে মোক ভিতৰৰ পৰা শুকাবলৈ লোৱা ল'ৰা এটাক এনেকৈ পুনৰ সজীৱ কৰি আনিলে ৰ'দে পুৰি পেলোৱা গছ এজোপাত যেন কোনোবাই পানী ঢালি দিছিলেহি আৰু তেতিয়া মই অনুভৱ কৰিছিলোঁ কেৱল মই বুলিয়ে নহয় মোৰ আগৰ প্ৰজন্মৰ মোৰ পিছৰ জেনেৰেশ্যনৰ পিছৰ স্তৰৰ এনেকুৱা বহুতবিলাক ছাৰৰ ছাত্ৰ আছে যিসকলক ছাৰে তেওঁলোকৰ দুখটো ক'ত তেওঁলোকৰ অভাৱখিনি ক'ত তেওঁলোকৰ সংকোচটো কিহৰ কাৰণে এই কথাটো উপলব্ধি কৰিব পাৰিছিলে আৰু নতুন ধৰণে সেইবিলাক তেওঁলোকক উৎসাহিত কৰিছিলে উজ্জীৱিত কৰিছিলে আৰু সেই তেতিয়াৰ পৰাই আৰু ছাৰে নিশ্চয় ভাবিছিলে নেকি যে এই ল'ৰাটোৰ মাজত শংকৰদেৱ চৰ্চা কৰাৰ কিবা এটা গুণ আছে আৰু সেই উৎসাহখিনিয়ে অনুপ্ৰেৰণাখিনি মই পৰম কৃতজ্ঞ ছাৰৰ ওচৰত সেইকাৰণে দ্বিতীয়তে মানুহ হিচাপে এজন একাডেমিচিয়ান হিচাপে এজন কলাৰসিক হিচাপে এজন বিদ্বান হিচাপে চোৱাৰ সমান্তৰালভাৱে যিকোনো মানুহে মই অনুভৱ কৰোঁ তেখেতক লগ পোৱা এক অত্যন্ত সংবেদনশীল মানুহক অত্যন্ত ৰূপে ভাল পাব পৰা এক প্ৰগাঢ়ৰ ব্যক্তিত্ব ছাৰৰ মাজেদি আমি অনুভৱ কৰোঁ বিশেষকৈ মই অনুভৱ কৰোঁ কিন্তু মই প্ৰথমতে ইমান ছাৰৰ বিষয়ে জনাও নাছিলোঁ সেইখিনি সময়ত যেতিয়া যিমানেই মই আগতে কৈছোঁ যে মোৰ এটা ভাৱমূৰ্তি গঢ় লৈ উঠিছিলে আৰু ঈশ্বৰক ধন্যবাদ এইকাৰণেই যে সেই ভাৱমূৰ্তিটো আজি পৰ্যন্ত এই 23 বছৰ সান্নিধ্যৰ পিছতো কমক চাৰি সি ম্লান পৰক চাৰি সি ক্ৰমান্বয়ে বেছি উজ্জ্বল হৈ গৈ আছে আৰু মই পিছত আচৰিত পাইছিলোঁ ছাত্ৰ অৱস্থাত ছাৰৰ সৈতে ইমান ঘনিষ্ঠ হোৱাৰ পিছতো মই ছাৰৰ বিষয়ে দেখোন একোৱেই গম পোৱা নাছিলোঁ গৱেষণাৰ গুৰু হিচাপে যেতিয়া মই ছাৰক পালোঁ মই এতিয়া নগাঁৱত চাকৰি কৰিবলৈ জইন কৰিছোঁ নগাঁৱৰ পৰা মই যেতিয়া ছাৰৰ ওচৰলৈ যাওঁ তেজপুৰ ইউনিভাৰ্চিটিলৈ মই দেখোঁ সন্ধ্যা 5 বজালৈকে মানুহজনে ডিপাৰ্টমেণ্টৰ কামত ইমান ব্যস্ত হৈ থাকিবলগীয়া হয় এতিয়া নিজে ৰান্ধি বাঢ়ি খায় তেজপুৰত মোক মাতে 5 বজাত পোৱাকৈ মই কেতিয়াবা 5:30 বজাত পাওঁগৈ আৰু ডিপাৰ্টমেণ্টৰ সকলোবোৰ ওলাই যোৱাৰ পিছত ছাৰৰ কোঠাটোত বহি লৈ আকৌ মোক সুকীয়াকৈ 1.5 ঘণ্টামান সময় দিয়ে আৰু দেখিছোঁ সেই 1.5 ঘণ্টা সময়তো দিনটোৰ ভাগৰুৱা হৈ থকা মানুহজনে কিন্তু মোৰ বস্তুখিনি পঢ়োঁতে অকণ ধৈৰ্যচ্যুতি ঘটা নাই সমান মনোযোগেৰে সমান শৃংখলাবদ্ধতাৰে সমান দায়বদ্ধতাৰে মোৰ থিচিছৰ কামখিনিও ছাৰে সেই একাগ্ৰতাৰেই কৰিব পাৰিছিলে আৰু মই আঁতৰৰ পৰা মুগ্ধ হৈ চাই আছিলোঁ মোৰ চকুৰ আগত ভাঁহি উঠিছিলে যিটো অলপ আগতে কোৱা হৈছিলে এগৰাকীয়ে কৈছে যে এই গোটেই সাংস্কৃতিক জগতখনত সত্ৰ শংকৰদেৱ আৰু সংস্কৃতি এই 3টা শব্দ 3টা বিষয় সমাজক কেন্দ্ৰ কৰি লৈ এই 3টা বিষয়ৰ যিটো আৱৰ্তনৰ মাজত প্ৰদীপজ্যোতি মহন্তৰ স্বকীয় পৰিচয় এটা উজ্জ্বল হৈ আছে মই ভাবোঁ মই অনুভৱ কৰোঁ যে মহেশ্বৰ নেওগৰ পিছত তেনেকুৱা ধৰণৰ এটা সামগ্ৰিকভাৱে সাংস্কৃতিক দিশত অসমৰ জাতিসত্তাক প্ৰতিনিধিত্ব কৰিব পৰাকৈ অসমীয়া জাতীয় পৰিচয় এটা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰিব পৰাকৈ ডক্টৰ মহেশ্বৰ নেওগৰ পিছত প্ৰদীপজ্যোতি মহন্তৰ বাহিৰে বেলেগৰ নাম সততাই আমাৰ চকুমনলৈ নাহে প্ৰদীপজ্যোতি মহন্তদেৱৰ যিমানবোৰ লেখা আছে
তাৰে সৰহভাগ লেখাই এতিয়াও অপ্ৰকাশিত অৱস্থাতে আছে। মাজতে এবাৰ মই নিজেই বাইদেউৰ সৈতে কথা বতৰা পাতি এটা আগভাগ ল'বলৈ বিচাৰিছিলোঁ, কিন্তু নিজৰ কিছুমান স্বাস্থ্যজনিত কাৰণ বা সমস্যাৰ কাৰণে বিষয়টো মই আগবঢ়াব নোৱাৰিলোঁ। আজি সুধী সমাজৰ সন্মুখত মই পুনৰবাৰ ব্যক্ত কৰিছোঁ, এই কামখিনিত আমি যিমান দূৰ পাৰোঁ আপোনালোকৰ সহযোগিতাৰে আমি আগবঢ়াই নিবৰ যত্ন কৰিম। ছাৰৰ বিষয়ে ছাৰে মোক বাৰে বাৰে কৈছে আগতে, বেছিকৈ নক'বা, বেছি দীঘলীয়া নকৰিবা, বেছি কথা নক'বা। কিন্তু যিখিনি কথা ক'বলগীয়া আছে এই সুযোগটো মই কেতিয়াও হয়তো আৰু সুযোগটো আজি পাইছোঁ এই তেনেকুৱা এখন বিদ্যুৎ সমাজৰ সন্মুখত। সকলোৱে জানেই প্ৰজ্যোতি মহন্ত, কিন্তু প্ৰজ্যোতি মহন্ত ছাৰৰ নিজৰ এনে কিছুমান কামত জীৱনটো তেখেতে ব্যস্ত হৈ থাকিলে যিবিলাক তাৰ বেছিভাগ কামৰ পৰা কিন্তু মানুহজনৰ নিজৰ নাম প্ৰচাৰ কৰাৰ কোনো স্ক'পে সেইবিলাকত নাই। কেৱল এই আমাৰ অসমৰ ঐতিহ্য সমৃদ্ধ, আমাৰ বৈভৱৃদ্ধ যিটো সাংস্কৃতিক সম্পদ আছে, যি ঐতিহ্য আছে, পৰম্পৰা আছে, এইবিলাকক বাহিৰত দেখোন প্ৰচাৰ একেবাৰে নাই। এই ধৰণৰ এই কামটো কৰাৰ এক ধৰণৰ মানসিক অত্যন্ত দৃঢ় তাৰণাত গোটেই জীৱনটো মানুহজনে এনে কিছুমান কাম কৰিলে, সাংগঠনিক কাম কৰিলে, যিবিলাক কামৰ বিষয়ে কিন্তু আমি বহুতেই একো নাজানো। মই যেতিয়া এই কথাখিনি ক'বৰ কাৰণে জুকিয়াই আছিলোঁ, তেতিয়া মই কিছুমান হিচাপ কৰি দেখিছিলোঁ। ছাৰে যেতিয়া ৰেডিঅ'ত শিলচৰত যোগদান কৰিছিলে 1976-ত, তেতিয়া তেখেতৰ বয়স হৈছিলে 24 বছৰ বয়স। তাৰ পিছৰ বছৰ তেখেত গুৱাহাটীলৈ আহিছিলে, ট্ৰেন্সফাৰ হৈ গুৱাহাটীৰ তেতিয়া প্ৰমোচন লৈ পেলাই আহিছিলে গুৱাহাটী ৰেডিঅ'লৈ। 24-25 বছৰ বয়সত ৰেডিঅ'ত কাম কৰোঁতেও তেখেতে এনে কিছুমান গুৰুত্বপূৰ্ণ কাম কৰিছিলে, যিবিলাক কামৰ বিষয়ে বহুতেই হয়তো আমি নাজানো বা ছাৰেও কেতিয়াও সেইবিলাক প্ৰচাৰ কৰা, প্ৰকাশ কৰা কোনো ধৰণৰ চিন্তাই কৰা নাই। তাৰ মই মাত্ৰ কেইটামান কথা আপোনালোকৰ জ্ঞাতাৰ্থে ইয়াত মই ক'বলৈ বিচাৰিছোঁ। তেজপুৰত তেখেতে তেতিয়া ৰেডিঅ'ত কাম কৰি থাকোঁতে তেজপুৰৰ অজিত সিংহ ৰবি বৰুৱাৰ পৰা গম পালে তেখেতে যে বিষ্ণুৰাভাৰ কেইটামান গীত আৱিষ্কাৰ হৈছে, নতুনকৈ পোৱা গৈছে, যিবিলাক কিন্তু ইতিমধ্যে তেতিয়ালৈ কোনো শুনা নাই বা নাজানে। ছাৰে খুব উৎসাহেৰে বিষয়টো ৰেডিঅ'ৰ উচ্চস্তৰীয় বিষয়ক জনালে। আৰু কিন্তু কিবা পাকচক্ৰত পৰি কিছুমান অনাকাংক্ষিত ঘটনাৰ কাৰণে মই ক'বলৈ বিচৰা নাই, সেই গীতসমূহ ৰেডিঅ'ত বজোৱা নহ'ল। কিন্তু সেই গীতখিনি হেৰাই যাব এই চিন্তাত তেখেতে কি কৰিলে, এটা কৌশল অৱলম্বন কৰিলে। সেইটো কি যে অজিত সিংহ ৰবি বৰুৱাৰ সাক্ষাৎকাৰ ভিত্তিক এটা অনুষ্ঠান কৰা ৰেডিঅ'ত। আৰু ৰেডিঅ'ত সাক্ষাৎকাৰটো লওঁতেই সেই সাক্ষাৎকাৰৰ মাজে মাজে তেখেতসকলে গীতকেইটা পৰিৱেশন কৰিলে। গীতকেইটা আছিলে বিলতে হালিছে, তিলাই তিলাই ঘূৰি ফুৰে খামটি ছোৱালী, গুৰু মোৰ শংকৰ, যিবোৰ গীত এতিয়া আমি সকলো ল'ৰা ছোৱালীয়ে প্ৰথমতে সেই গীতেৰে গায়ক জীৱনটো আৰম্ভ কৰে। গীতবোৰ হেৰাই গ'লহেঁতেন। অনুষ্ঠানটো বজোৱাৰ পিছত শ্ৰোতামণ্ডলীৰ পৰা, শ্ৰোতা ৰাইজৰ পৰা ব্যাপক সঁহাৰি পোৱা গ'ল। গতিকে যদি সেইখিনি সময়ত তেখেতে সেইখিনি নিশ্চিত নল'লেহেঁতেন, তেতিয়াহ'লে কিন্তু বিষ্ণুৰাভাৰ এই গীতখিনি আজীৱন চিৰদিনৰ কাৰণে হেৰাই গ'লহেঁতেন। সৰু কথা এটা, এইটো কথা আনে সাধাৰণতে জনাৰ কোনো কথাই নাহে, কাৰণ কথাটো মানে হেৰি কৰা কথা নহয়। কিন্তু এই ধৰণৰ কিছুমান কাম তেখেতে জীৱনত কৰিছিলে, যিবোৰ কামৰ পৰা তেখেতে কোনো প্ৰচাৰ, নাম, অৰ্থ লাভ কিবা কিবি একো তেখেতে আশাটো নাই, পোৱাৰো কোনো সম্ভাৱনাই নাই। তেনেকুৱা ধৰণৰ কামেই তেখেতে জীৱনটো বেছিভাগ কৰিলে। তেখেতে ৰেডিঅ'তে থাকোঁতেই বাংলা এটা কাৰ্যসূচীৰ অনুপ্ৰেৰণাত তেখেতে কি কৰিছিলে, যে আমাৰ যিবিলাক চিৰসেউজ গীতবিলাক, পুৰণি গীতবিলাক, এতিয়াও মই নিজে দেখিছোঁ যে আমাৰ পিছৰ জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবিলাকে আমাৰ পুৰণি গীতবোৰ শুনিবলৈ নোখোজে বা তাৰমানে নুশুনে। মই নিজে কলেজত এটা কাম কৰিছিলোঁ যে পুৰণি গীতৰ কিছুমান অনুষ্ঠান, নিৰ্বাচিত গীত মানে গোৱাই, শিকাই বুজাই গোৱাৰ কিছুমান কাৰ্যসূচী লৈছিলোঁ। তেতিয়া ছাৰে তেনেকুৱা ধৰণে ৰেডিঅ'ত এটা কাম কৰিছিলে, যে ৰেডিঅ'ত এটা প্ৰগ্ৰেম কৰিছিলে যে পুৰণি গীত ৰেডিঅ'তে সেই প্ৰগ্ৰামতে শিকাব আৰু গোৱাব। তাৰ জৰিয়তে অমৃতগী ৰায়চৌধুৰী, আজি বনদুকি চন্দৰে সমাগত বীৰত নৰনাৰায়ণৰ ৰূপ, জ্যোতি বিষ্ণুৰ গীতবিলাক, এই ধৰণে পৰ্যায়ক্ৰমে তেখেতে আমাৰ সেই চিৰসেউজ পুৰণি গীতসমূহক পুনৰ জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত ভূমিকা লৈছিলে। ছাৰৰ মানে মই এটা কথা এই পিছত জানি পেলাই খুব উৎফুল্লিত হৈছিলোঁ, যে ৰেডিঅ'ৰ যি যুৱবাণী অনুষ্ঠান, সেইখিনি সময়ত মই ইতিমধ্যে কৈছোঁ তেখেত ডেকা, অবিবাহিত,
গতিকে ৰেডিঅ'ৰ যুৱবাণী অনুষ্ঠানটোৰ কাৰণে তেখেতে অসমৰ বিভিন্ন প্ৰান্তত তেখেতে ঘূৰি ফুৰি থলিতে বাণীবদ্ধ কৰি সেই অনুষ্ঠানটো কৰিছিলে আৰু তেখেতৰ দিনতেই এই যুৱবাণী অনুষ্ঠানটোৱে এক প্ৰাণ চঞ্চল সমৃদ্ধ ৰূপ লাভ কৰিছিলে ই কেৱল এক মনোৰঞ্জনধৰ্মী অনুষ্ঠান নহয় তাৰ মাজেদি এক অৰ্থপূৰ্ণ আৰু অনুপ্ৰেৰণামূলক অনুষ্ঠানলৈ সেই যুৱবাণীক ৰূপান্তৰ কৰাৰ আঁৰত আছিলে প্ৰদীপজ্যোতি মহন্ত তেজপুৰত তেখেতে ৰেডিঅ'ত থাকোঁতেই খবৰ পালে যে কমলা প্ৰসাদ আগৰৱালাদেৱৰ ঘৰত গহন চন্দ্ৰ গোস্বামীৰ কেইটামান গীতৰ ৰেকৰ্ডিং আছে তেখেতে সেই গৈ শুনিলে সেই গীত আছিলে সেই গহন চন্দ্ৰ গোস্বামী সত্ৰীয়া পৰম্পৰা এগৰাকী বিদ্বান এগৰাকী অতি উচ্চস্তৰীয় ব্যক্তি সংগীতৰ ক্ষেত্ৰত তেখেত অত্যন্ত পাৰদৰ্শী ব্যক্তি আছিলে শ্ৰদ্ধাৰ সেই গহন চন্দ্ৰ গোস্বামীৰ কণ্ঠত তেখেতে যেতিয়া কাকুতি ঘোষা শুনিলে ছাৰৰ নিজৰ ভাষাতে ছাৰ ৰোমাঞ্চিত হৈ উঠিছিলে আৰু সেইখিনি সংগ্ৰহ কৰি আনি তেখেতে ৰেডিঅ'ত বজোৱাৰ ব্যৱস্থা কৰিছিলে এইবিলাক কথা সাধাৰণতে চৰ্চাত নাহে কাৰণে মই অকণমান ক'বলৈ বিচাৰিছোঁ 1979 চনত এই ৰেডিঅ'ৰ যুৱবাণী অনুষ্ঠানটোৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰসংগ দিয়ে সূত্ৰ দিয়ে গৈ নগাঁও তেখেতে বীৰেন্দ্ৰনাথ দত্ত ছাৰৰ লগত সংযোগ হৈছিলে আৰু দত্ত ছাৰ তেতিয়া ছাৰক এই যে সত্ৰীয়া সংস্কৃতি বা সত্ৰখনৰ ভিতৰত থকা আমাৰ এই সম্পদবিলাক সেই সম্পদবিলাকক উলিয়াই অনাৰ ক্ষেত্ৰত ছাৰে জোৰ দিছিলে সাধাৰণতে আমাৰ কেনেকুৱা হয় যে যেতিয়া আমি এটা বিশেষ বিষয়ত আমি অলপ সৰুৰ পৰা দেখি থাকোঁ তেতিয়া আমি গুৰুত্বটো উপলব্ধি কৰিব নোৱাৰোঁ এবাৰ সেইকাৰণে কি হ'ল ছাৰ তাৰ পৰৱৰ্তী সময়ত সেই বীৰেন্দ্ৰনাথ দত্তদেৱৰ তত্ত্বাৱধানতে তেখেতে PhD লাভ কৰিছিলে দি ৰুল অফ আছাম বৈষ্ণৱিজম ইন দি মেকিং অফ আছামিজ লাইফ এণ্ড কালচাৰ আৰু সেইখনে থেচিছখনে পৰৱৰ্তী সময়ত গৱেষণা গ্ৰন্থখনেই এই শংকৰদেৱ মুভমেণ্ট কালচাৰেল হৰাইজন নামেৰে প্ৰকাশিত হৈছিলে কিছু সংশোধিত ৰূপত মই ভাবোঁ যে যোৱাটো শতিকাৰ দ্বিতীয় অংশত শংকৰদেৱ সম্পৰ্কে এই শংকৰদেৱ সত্ৰ আৰু সংস্কৃতি এই তিনিটা আগতে কৈছোঁ তিনিটা বিষয়ক সমাজক কেন্দ্ৰত ৰাখি লৈ এই তিনিটা বিষয়ৰ ইমান গভীৰ পুংখানুপুংখ ইমান গভীৰ আৰু মৌলিক চিন্তাপ্ৰসূত কাম যদি আমি 10টা ধৰিবলৈ যাওঁ তাৰ ভিতৰত অন্যতম এক গুৰুত্বপূৰ্ণ কাম হিচাপে মই ভাবোঁ ছাৰৰ সেই গ্ৰন্থখন ইয়াৰ উপৰি দিল্লী দূৰদৰ্শনৰ বাবে তেখেতে কেইবাখনো তথ্যচিত্ৰ ৰচনা কৰিছিলে তাৰ ভিতৰত মহেশ্বৰ নেওগৰ সম্পৰ্কে পুৰুষোত্তম দাসৰ বিষয়ে দুৰ্গেশ্বৰ বৰঠাকুৰৰ বিষয়ে ৰকেশ্বৰ শইকীয়া বৰবায়নৰ বিষয়ে আৰু মুম্বাইত তেখেতে বিহু সম্পৰ্কীয় এটা অনুষ্ঠান কৰিছিলে য'ত তেখেতে অসমৰ এটা শিল্পী দলক লগত লৈ গৈ তাত পৰিৱেশনৰ ব্যৱস্থা কৰিছিলে তাৰ আগলৈকে বিহু সম্পৰ্কে ভাৰতবৰ্ষৰ অন্য প্ৰান্তত অসমৰ বাহিৰত ইমান বেছি এক ধৰণৰ কেৱল বিহু এটা অনুষ্ঠান বুলি গম পোৱা হৈছিল নিশ্চয় চাগৈ কিন্তু বিহু এনেকৈ যে উপস্থাপন কৰিব পাৰি বিহুৰ তাৰ লোক আৰু পৰিৱেশনৰ গোটেই কথাখিনিক ছাৰে নিজৰ বক্তৃতাৰ মাজেদি কোৱাৰ সমান্তৰালভাৱে ৰঞ্জিত গগৈদেৱৰ তত্ত্বাৱধানত যোৱা শিল্পী দলটোৱে পৰিৱেশন কৰাৰ পিছত সেই যি এক ৰাজহুৱা উৎসাহ আৰু আগ্ৰহ পৰিলক্ষিত হৈছিলে সি মই ভাবোঁ আমাৰ অসমৰ লোক সংস্কৃতিক ভাৰতবৰ্ষৰ অন্য প্ৰান্তত প্ৰকাশৰ এক খুব গুৰুত্বপূৰ্ণ এটা দিশ বুলি মই অনুভৱ কৰোঁ বয়সৰ লেখেৰে ছাৰ তেতিয়া 37 বছৰ বয়স এই 37 বছৰ বয়সত এক প্ৰবল জাতীয় আৱেগ আৰু কৰ্মোদ্যমী উৎসাহেৰে বহুত প্ৰত্যাহ্বান নেওচি 1988 চনত কিছু মনৰ মিল থকা ব্যক্তিৰ সন্মিলিত প্ৰচেষ্টাৰে তেখেতে গঢ় দিছিলে মহেশ্বৰ নেওগদেৱক সভাপতি কৰি ফোৰাম ফৰ শংকৰদেৱ ষ্টাডিজ সেই সময়তে নীলাচলত ওলোৱা মহন্তদেৱৰ এটা প্ৰবন্ধৰ সূত্ৰই দি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰে তেখেতৰ সুসম্পৰ্ক গঢ় লৈ উঠিছিলে আৰু এই সূত্ৰই দিয়ে 1990 চনত সাহিত্য একাডেমীৰ সহযোগত শংকৰদেৱ বিষয়ক এখন সেমিনাৰ আয়োজন কৰা হয় ৰবীন্দ্ৰ ভৱনত এইখন আছিলে শংকৰদেৱ সম্পৰ্কীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আটাইতকৈ সেইখিনি সময়লৈকে হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ মহত্বপূৰ্ণ এখন আলোচনা চক্ৰ আছিলে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বহুকেইজন বিদ্বান কলাৰসিক তাত উপস্থিত আছিলে
ইমান এটা ডাঙৰ অনুষ্ঠান এটা তেখেতে পাতিব পাৰিম বুলি সন্মতি দিয়াৰ পিছত আহি পৰিলে ধনৰ কথা। কাৰণ আজি মই সোমাই আহোঁতেই ভাস্কৰজ্যোতি মহন্তদেৱে কৈছে যে অনুষ্ঠান এটা কৰিবলৈ বৰ কষ্ট, বৰ সহজ নহয়। আমি সকলোৱে অনুভৱ কৰোঁ। তেতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন স্থানৰ বিদ্বানসকল আহিব, ইমান বহল পৰিসৰত কৰা এখন আলোচনা চক্ৰ গুৱাহাটীৰ মাজমজিয়াত ৰবীন্দ্ৰ ভৱনত। গতিকে এই গোটেই ব্যৱস্থাখিনি আঁৰত কেনেকৈ সেই ব্যৱস্থাপনাখিনি কৰিব পৰা গ'ল, এই কথাবিলাক এক জীয়া কাহিনী তেখেতৰ মনৰ মাজত সোমাই আছে। আৰু আমি অনুষ্ঠানটো দেখা পাওঁ, কিন্তু অনুষ্ঠানটোৰ আঁৰত কিমান ধৰণৰ কঠোৰ পৰিশ্ৰম সোমাই থাকিবলগীয়া হয়, কি ধৰণে কৰিবলগীয়া হয়, সেইখিনি আমি দেখা নাপাওঁ কিন্তু অনুষ্ঠানটো চাই থাকোঁতে। গতিকে মই সেইকাৰণে আগতে কৈছোঁ যে তেখেতে কৰা কামবিলাকৰ বহুত ভাগ কামৰ বাহিৰত আমি তাৰপৰা আমি একো দেখা নাপাওঁ। কিন্তু সেই কামবিলাকৰ সেই ছেমিনাৰখনৰ গুৰুত্ব কি আছিলে, পৰৱৰ্তী সময়ত শংকৰদেৱক বাহিৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় স্বীকৃতি পোৱালৈকে এই গোটেই প্ৰক্ৰিয়াবিলাকৰ মাজত তেখেতে সেই ফ'ৰাম ফৰ শংকৰদেৱ ষ্টাডিজ নামৰ সেই অনুষ্ঠানটোৰ মাজৰ পৰা কৰা, সেই ডেকা বয়সতে কৰা সেই কামবিলাক এক ভৱিষ্যত দ্ৰষ্টা। তেখেতে অনুভৱ কৰিছে যে এইবিলাক কাম যদি মই এতিয়াৰ পৰা আৰম্ভ নকৰোঁ, কৰিব নোৱাৰোঁ, যদি কোনোবাই কৰিব লাগিব, যদি নকৰে তেতিয়াহ'লে আমি আৰু 10 বছৰ পিছত ক'ত কৰিব লাগিব, আমাৰ এই প্ৰাপ্যখিনি আমি আজৰি আনিবৰ কাৰণে, পাবৰ কাৰণে, আমি আমাৰ নিজৰ পৰিচয় এটা গঢ় দিবৰ কাৰণে। আমাৰ ইমানবোৰ সমল আছে, ইমান আমাৰ ঐতিহ্য ইমান সমৃদ্ধ, সাংস্কৃতিকভাৱে আমি ইমান সমৃদ্ধ, কিন্তু সেই সমৃদ্ধ সংস্কৃতিক আমি কি ধৰণে আমি তুলি ধৰিব পাৰিছোঁ, কেনেকৈ আমি নিজৰ পৰিচয় দিব পাৰিছোঁ। এই কথাবিলাকৰ মাজেদিয়েই মই ভাবোঁ প্ৰদীপজ্যোতি মহন্তক আমি বিচাৰ কৰিব লাগিব, তেখেতক আমি উপলব্ধি কৰিব লাগিব। এই ফ'ৰামে সেইখিনি সময়ত মই গোটেইখিনি কথা নকওঁ, বিভিন্ন কাৰ্যসূচী হাতত লৈছিলে। প্ৰথমতেই ফ'ৰামৰ ফালৰ পৰা গহন চন্দ্ৰ গোস্বামী স্মাৰক বক্তৃতাৰ আয়োজন কৰা হৈছিলে। তাত কলকাতাৰ শান্তিতে ঘোষৰ নিচিনা বিখ্যাত কলাৰসিকক তাত বক্তৃতা দিবলৈ নিমন্ত্ৰণ কৰা হৈছিলে। আৰু দ্বিতীয়তে অনন্ত চৌধুৰীৰ সোঁৱৰণী স্মাৰক বক্তৃতা আৰম্ভ কৰিছিলে। সি আচলতে এক ধৰণৰ পপুলাৰ টাইপ বক্তৃতা অনুষ্ঠান আছিলে। সেইটো তেখেতে গুৱাহাটী কেন্দ্ৰিক কৰি ৰখা নাছিলে ফ'ৰামে। সেইটো অসমৰ বিভিন্ন প্ৰান্তলৈ গৈ কেতিয়াবা বকুত হৈছে, কেতিয়াবা মঙলদৈত হৈছে, কেতিয়াবা যোৰহাটত হৈছে, বিভিন্ন প্ৰান্তত এই অনন্ত চৌধুৰী সোঁৱৰণী বক্তৃতা অনুষ্ঠান তেখেতে আয়োজন কৰিছিলে ফ'ৰামৰ ফালৰ পৰা। আৰু এই ফ'ৰামৰ সেই অনুষ্ঠানবিলাকত সদায় একোগৰাকী জনগোষ্ঠীয় ব্যক্তিৰ জৰিয়তে অনুষ্ঠানটোক উদ্বোধন কৰোৱা হৈছিলে। গতিকে অসমৰ সাংস্কৃতিক সমন্বয় প্ৰক্ৰিয়াটোৰ কথা, সমন্বয় জীৱনটোৰ কথা, এই যে এটা কথা এনেকুৱা নহয় যে তেখেত সত্ৰ পৰম্পৰাৰ ভিতৰত আছিলে, গতিকে সত্ৰীয়া কেন্দ্ৰিক জীৱনটো সেইটো কথা তেখেত আৰম্ভণিৰ পৰাই নহয়। মই এইবিলাক কৈছোঁ যে বিহু কেন্দ্ৰিক সেইখনৰ জৰিয়তে, ছেমিনাৰখনৰ জৰিয়তে তেখেতে যেনেকৈ মুম্বাইত এটা বেলেগ ধৰণৰ আমাৰ সংস্কৃতি উপস্থাপন কৰিছিলে, তেনেকুৱাকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেজপুৰ বিশ্ববিদ্যালয়লৈ যোৱাৰ পৰৱৰ্তী সময়ত মই নিজে অনুভৱ কৰিছিলোঁ ছাৰে যেন আৰু বেলেগ এটা উদ্যমেৰে এই জাতি জনগোষ্ঠী সমন্বয় কেন্দ্ৰিক আমাৰ অসমৰ অৰেল ট্ৰেডিশ্যনবিলাক, লোক সংস্কৃতি সমলবিলাকৰ বিষয়ে ছাৰে নতুন ধৰণে দৃষ্টি দিবলৈ আৰম্ভ কৰিছিলে। আৰু 40 বছৰৰ পিছত লাহে লাহে মানুহৰ ইটো সিটো অৰ্থন্তৰ হয়। মোৰ কেতিয়াবা অনুভৱ হয় যে মোৰ বয়স হৈছে নেকি। যেতিয়া মই ছাৰক লগ পাওঁ তেতিয়া মোৰ অনুভৱ হয় নাই, ছাৰ এতিয়াও ইমান কাৰ্যক্ষম সক্ৰিয় হৈ থাকিব পাৰিছে, যিহেতু কোনো মুহূৰ্তত সদায় কিবা এটা কামৰ চিন্তাত হাতে কামে নকৰিলেও চিন্তাৰে এই ধৰণৰ মানে সক্ৰিয়তাৰে তেখেতে আজি পৰ্যন্ত নিৰলসভাৱে এই দিশটোত কাম কৰি আছে। তেখেতৰ অন্য এটা খুব গুৰুত্বপূৰ্ণ কথা মোৰ ভাবিলে খুব ভাল লাগে যে ফ'ৰাম ফৰ শংকৰদেৱ ষ্টাডিজ সেই অনুষ্ঠানটোৰ ফালৰ পৰাই তেখেতসকল সেইখিনি সময়ত তেজপুৰ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিলে। আৰু তাতেই তেখেতে চিন্তা কৰিলে যে যদি তেজপুৰ বিশ্ববিদ্যালয়ত এটা শংকৰদেৱ অধ্যয়ন কেন্দ্ৰ থাকিলে কেনেকুৱা হয়, ষ্টাডি চেণ্টাৰ থাকিলে কেনেকুৱা হয়। ভবামতেই ৰঞ্জিত কুমাৰ দেৱগোস্বামী ছাৰ, প্ৰদীপজ্যোতি মহন্ত ছাৰ এই মনে মিলা কেইজনমান লগ লাগি পেলাই বিষয়টো আৰম্ভ কৰিয়েই দিলে। কিশোৰী মোহন পাঠক ছাৰ তেতিয়া এবাৰ VC আছিলে। আৰু সেই তেজপুৰ বিশ্ববিদ্যালয়ত শংকৰদেৱ অধ্যয়ন কেন্দ্ৰটো হওঁ অৱস্থাৰ এটাতেই কিছুমান অনাকাংক্ষিত ঘটনাৰ কাৰণে বিষয়টো সেইখিনিতে স্থগিত লাগিল, গেথেলা লাগিল। পৰৱৰ্তী সময়ত পুনৰ যত্ন কৰিছিলে গুৱাহাটীতে এটা সেই বিষয়টো আলোচনা কৰিবৰ কাৰণে এটা সমাৱেশ কৰা হৈছিলে। তাত
বীৰেন্দ্ৰনাথ দত্তৰ পৰা আৰম্ভ কৰি হোমেন বৰগোহাঁই আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিলে। সেই অনুষ্ঠানটোত কিশোৰীমল পাঠক ছাৰে ক'লে, ৰাইজে মোক অলপ মাটি দিয়ক, 55 বিঘামানৰ মাটি দিয়ক আৰু 1 কোটিমান ধন দিয়ক, মই যত্ন কৰিম। এক ভগ্ন মনোৰথ লৈ তেখেতসকলে সেই অনুষ্ঠানটো শংকৰদেৱ অধ্যয়ন কেন্দ্ৰৰ চৰ্চাটো কিন্তু সেই মুহূৰ্তত সাময়িকভাৱে বাদ দিছিলে যদিও বুকুৰ মাজত কিন্তু সদায় এটা সপোন হিচাপে তেখেতে লৈ আছিল যে এটা শংকৰদেৱ অধ্যয়ন কেন্দ্ৰ লাগে। বিভিন্ন ধৰণে তেখেতে যোগাযোগ অব্যাহত ৰাখিছিলে, যত্ন অব্যাহত ৰাখিছিলে। ৰাজহ মন্ত্ৰী জয়নাথ শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰাৰ লগে লগে অনুৰোধ কৰি 55 বিঘা মাটি আদায় কৰি লৈছিলে। সেই মাটিখিনি এতিয়াও তেজপুৰ বিশ্ববিদ্যালয়ত শংকৰদেৱ অধ্যয়ন কেন্দ্ৰৰ নামতেই আছে। কিন্তু অধ্যয়ন কেন্দ্ৰটো বিভিন্ন কিছুমান আমাৰ শামুকৰ কেঁকুৰাৰ নিচিনা চৰিত্ৰ কিছুমানৰ কামৰ কাৰণে, আমাৰ নিজৰ মানুহ কিছুমানৰ বিশেষ ধৰণৰ কথা কিছুমানৰ কাৰণে সেইখিনি সময়ত হ'বলগীয়া সেই বিশেষ অনুষ্ঠানটি আমি নাপালোঁ। তাৰপিছতো কিন্তু তেখেতে শংকৰদেৱ অধ্যয়ন কেন্দ্ৰ এটাৰ সপোন বুকুত লৈয়ে আছে আজিলৈকে। বৰপেটা সাহিত্য সভাৰ প্ৰস্তাৱ মৰ্মে গুৱাহাটী বিশ্ববিদ্যালয়ত এটা শংকৰদেৱ অধ্যয়ন কেন্দ্ৰ হ'ল। তাতো তেখেতে কোঅৰ্ডিনেটৰ হিচাপে থাকিল, কিন্তু ঢাল নাই তৰোৱাল নাই নিধুৰাম চৰ্দাৰ নিচিনা কোনো ফাণ্ডিং নোহোৱা এটা অনুষ্ঠান। ফাণ্ডিং নোহোৱা স্বত্তেও কিন্তু বিভিন্ন চ'ৰ্চৰ পৰা তেখেতে ধন সংগ্ৰহ কৰি নিজৰ একান্ত নিজৰ দক্ষতাৰে তাত তেখেতে টেক্সচুৱেল ক্ৰিটিচিজমৰ এটা ৱৰ্কশ্বপ পাতিছিলে সেই ফান নোহোৱা শংকৰদেৱ অধ্যয়ন কেন্দ্ৰৰ পৰা। তাত তেখেতে শংকৰদেৱ সংগীতকাৰ শংকৰদেৱ বুলি এটা বক্তৃতা অনুষ্ঠান তেখেতে আয়োজন কৰিছিলে। এনে কিছুমান কামৰ মাজেদি তেখেতে অসমৰ কলা সম্পদক, অসমৰ সাংস্কৃতিক ঐতিহ্যক উলিয়াই নিবৰ কাৰণে যত্ন কৰিছিলে, যিবিলাক কামৰ কোনো ধৰণৰ চৰ্চা বা আমি সাধাৰণতে নাজানো। তেখেতে সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় স্বীকৃতি পৰ্যায়ত যথেষ্ট পৰিমাণে অৰিহণা যোগাইছিলে। কিন্তু সেই কামটো কৰিবলৈ যাওঁতে ৰাষ্ট্ৰীয় পৰ্যায়ত সত্ৰীয়া নৃত্যই হওক, বৰগীতেই হওক, আমাৰ ভাওনাই হওক, আমাৰ শংকৰদেৱ আন্দোলনৰ সেই বিশাল বিভূতিসমূহৰ প্ৰতি মানুহৰ দৃষ্টি আৰু আগ্ৰহ জন্মাব পাৰিব লাগিব। আৰু আমাৰ কাৰণে পৰম দুৰ্ভাগ্যৰ কথা এটা যে আমাৰ একে সময়তে পাৰফৰ্মাৰ আৰু পণ্ডিত মানুহ, একে সময়তে একেজন মানুহৰ মাজতে গোটেই পৰিৱেশ কলাৰূপটোৰ বিষয়ে তাত্ত্বিক জ্ঞান থকা লগতে ব্যৱহাৰিক জ্ঞান থকা মানুহৰ বৰ অভাৱ। আমাৰ এতিয়া অন্বেষা মহন্তৰ নিচিনা আমাৰ নতুন প্ৰজন্ম লাগে। ছাৰে সেই কামটো অকলশৰীয়াকৈ, প্ৰায় অকলশৰীয়াভাৱে ছাৰে কামটো কৰিছিলে। অসমৰ সত্ৰসমূহত থকা গুণী সাধকসকলক উলিয়াই আনি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত, সেই সংগীত একাডেমী প্ৰগ্ৰেমেই হওক, সাহিত্য একাডেমী প্ৰগ্ৰেমেই হওক, স্পেচ মেকে প্ৰগ্ৰেমেই হওক, বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ সৈতে বিভিন্ন ধৰণেৰে সংযোগ স্থাপন কৰি সেই অনুষ্ঠানবিলাকৰ জৰিয়তে অসমৰ সত্ৰীয়া নৃত্য, ভাওনা, কলা সম্পদক পৰিৱেশন কৰিবৰ বাবে তেখেতে অহৰ্নিশে গোটেই জীৱন তেখেতে সেই বিষয়টোত লাগি থাকিলে। আৰু নিজে এগৰাকী প্ৰবক্তা হৈ, নিজে এগৰাকী সেই বিষয়ৰ এগৰাকী বক্তা হৈ বিভিন্ন প্ৰান্তত সেই পৰিৱেশনৰ গ্ৰুপটোক লগত লৈ কেনেকৈ ক'ৰ পৰা সাংগঠনিক ব্যৱস্থা কৰিছে সেইটো এটা পিছৰ কথা। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এই কলা সম্পদক ভাৰতবৰ্ষৰ বিদ্বান কলাৰসিক মানুহৰ সন্মুখত পৰিচয় কৰাই দিলে। আৰু এই পৰিচয় কৰাই দিয়া প্ৰক্ৰিয়াটো ইমান সহজ কথা নহয়। আৰু সি যিটোত এটা টিম ৱৰ্ক লাগে, চৰকাৰী বেচৰকাৰী মানুহৰ যিটো পৃষ্ঠপোষকতা আৰু অনুদান লাগে, সেইবিলাকক লৈ মই যোৱাই নাই। নোযোৱাকৈ এজন মানুহে অকলে এটা অনুষ্ঠানৰ নিচিনাকৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এই বিষয়টোক কপিলা বাচ্চাৰায়ণ আদি কৰি বিদ্বানসকলৰ সন্মুখত ই এক ধৰণৰ উজ্জ্বল ভাৱমূৰ্তিৰে প্ৰতিষ্ঠা কৰিছিলে। আৰু শিশিৰ কুমাৰ দাস, কপিলা বাচ্চাৰায়ণ আদি পণ্ডিতে অসমত আহি বিভিন্ন অনুষ্ঠানত যেতিয়া বৰগীতৰ বিষয়ে, ভাওনাৰ বিষয়ে, সত্ৰীয়া নৃত্যৰ বিষয়ে উচ্চকিত মন্তব্য কৰে, সেই মন্তব্য কৰিবলৈ পোৱাৰ আঁৰৰ মানুহজন আছিলে প্ৰদ্যুৎজ্যোতি মহন্ত। তেখেতে কৰা সেই প্ৰযত্নৰ ফলস্বৰূপেই এই বিদ্যুৎ মহলৰ সন্মুখত, ভাৰতবৰ্ষৰ বিদ্যুৎ মণ্ডলীৰ সন্মুখত আমি বস্তুবিলাকক আমি পৰিচয় কৰাই দিব পাৰিছিলোঁ। মই তেখেতে বিষয়ে মই অকণমান কথা পঢ়ি দিছোঁ। যোৱা 2 দশকত সংগীত নাটক অকাডেমীৰ দৰে সত্ৰীয়া নৃত্যৰ প্ৰসাৰৰ দিশত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে স্পীক মেকে নামৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানটোৱে। 2001 চনত হিমাচল প্ৰদেশৰ ডেলহাউচিত বঢ়া এটি অনুষ্ঠান, আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান এটাত সেই স্পেচ মেকে অনুষ্ঠানটোৰ সভাপতি অধ্যাপক কিৰণ শেঠক ছাৰে লগ পাইছিলে
আৰু অনবৰতেই এই বিষয়টোৱেই লৈ ফুৰা যদি মহন্তই তেখেতৰ লগে লগে অনুৰোধ কৰিছিলে যে আপোনালোকৰ অনুষ্ঠানবিলাকত সত্ৰীয়া নৃত্যক অন্তৰ্ভুক্ত কৰি লওক। এগৰাকী অমায়িক ভদ্ৰ ব্যক্তি হিচাপে প্ৰতিশ্ৰুতি মহন্তৰ সেই ব্যক্তিত্বৰ ভাৱমূৰ্তিটোৰ কাৰণে তেখেতেও একে আষাৰতে সেই সন্মতি প্ৰদান কৰিছিলে, যাৰ ফলস্বৰূপে পৰৱৰ্তী বছৰত ৰাষ্ট্ৰজোৰা বিৰাচত শীৰ্ষক অনুষ্ঠানসূচীত সত্ৰীয়া নৃত্য সংযোগ কৰিলে। সংগীত নাটক অকাডেমী বঁটাৰে সন্মানিত ঘনকান্ত বৰা বৰুৱা তেখেত উপস্থিত আছেই আমাৰ মাজত। আৰু তেখেতৰ দলে দিল্লীৰ কেইবাখনো বিদ্যালয়ত সেই স্পিক মেকেৰ অনুষ্ঠানবিলাকত পৰিৱেশন কৰাৰ সুবিধা পালে। পিছৰ বছৰ কৰ্ণাটক আৰু কেৰালাত তেখেতৰ দলে এই পৰিক্ৰমাত অংশগ্ৰহণ কৰিলে। আৰু যিহেতু সেই তেতিয়ালৈকে সত্ৰীয়া নৃত্য সম্পৰ্কে ৰাষ্ট্ৰীয়ভাৱে ইমান সেই দৰ্শক শ্ৰোতাসকলৰ মাজত বিশেষ পৰিচয় নাই, গতিকে সেই সত্ৰীয়া নৃত্যৰ সম্পৰ্কে তাৰ বেকগ্ৰাউণ্ডটো সম্পৰ্কে তাৰ মহৎ ঐতিহ্য পৰম্পৰা সম্পৰ্কে ক'বৰ কাৰণে ছাৰে নিজেই আগবাঢ়িলে বা তেখেতে অনুৰোধ কৰিলে ছাৰক, যাৰ ফলস্বৰূপে সেই অনুষ্ঠানবিলাকৰ মাজেদি নতুন প্ৰজন্মৰ উঠি অহা ল'ৰা ছোৱালীসকলক দেশে বিদেশে থকা দেশ বিদেশৰ বিভিন্ন ল'ৰা ছোৱালী শিক্ষাৰ্থীসকলৰ সন্মুখত সত্ৰীয়া নৃত্যক তেনেকৈ ডেমনষ্ট্ৰেশ্যনৰ জৰিয়তে বক্তৃতাৰ জৰিয়তে প্ৰসাৰ কৰাৰ ফলস্বৰূপে আজি আমি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি আমাৰ এই কলা সম্পদৰ এনে এটা পৰিচয় আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। মই আগতেই কৈছোঁ যে এই কথাখিনি কোৱাটো মোৰ কাৰণে এক ধৰণৰ প্ৰত্যাহ্বান আছিলে। সেই প্ৰত্যাহ্বান নেওচি মই আজি আপোনালোকৰ দৰে বিদ্যান সমাজৰ সন্মুখত দুআষাৰ কথা ক'লোঁ। যদি কথাখিনিৰ মাজেদি কিবা বহা টুটা হৈছে সকলোৱে মোক ক্ষমা কৰিব। আৰু এইখিনি কথাৰ মাজেদি শ্ৰীমন্ত ফাউণ্ডেশ্যনক গভীৰভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিৰ্মমা বাইদেউ আৰু ছাৰৰ প্ৰতি সেৱা জনাই মোৰ বক্তব্য কিন্তু মই সামৰিছোঁ।